আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োদেৱে কৈছে যে অঞ্চলৰ উন্নতি আৰু ছাত্ৰৰ আৰু একতাৰ বাবে তেওঁ মানে আমাৰ স্থানীয় যিসকল আঞ্চলিক দল আছে সেই দলসকলৰ মাজত একতা হওক মিলি জুলি মানে এটা ভাল চিন্তাৰে কাম কৰক যাতে আমাৰ বড়োলেণ্ড অঞ্চলৰ মানে নিৰাপদ হয় যাতে মানে কোনো জাতি জনগোষ্ঠীৰ প্ৰব্লেম নহয় সেইটো কাৰণেহে মানে ইউনিফিকেশ্যনৰ কথাটো কৈছে যে সেইটো কোৱা তেখেতৰ কি এলাৰ্জি গতিকে আমি সেইটোৰ কাৰণে তেখেতক কৈছোঁ যে স্পষ্ট হওক আপুনি ৰাজনীতি কৰিবলৈ ওলাইছে কৰক আমি তাক ক'ব লগা কোনো কথা নাই তো বাৰে বাৰে এপছৰ ওপৰত বা দীপেন বড়োৰ ওপৰত এনেকৈ আক্ৰমণ কৰাটো আমি সময়মতে দেখি আহিছোঁ তো গতিকে আগন্তুক দিনত যাতে তেনেকৈ কোৱাৰ পৰা বিৰত থাকে তাৰ বাবে আমি তেখেতক আহ্বান কৰিছোঁ আপুনি ৰাজনীতি কৰক কোন দলক কৰে কৰক তাৰ আমাৰ কোনো কথা নাই কিন্তু একতাৰ যি মানে পৰিস্থিতি বা যি এটা ইনিচিয়েটিভ লৈছে এপছুৱে তাত মানে তেওঁৰ এলাৰ্জি হোৱাটো আমি কেতিয়াও মানে গ্ৰহণযোগ্য বুলি আমি নাভাবে তেওঁ জানে না নাই আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ গৌৰৱদে আমি কেতিয়াও চিনি পোৱা নাছিলে কোন সময়ত কি আছিলে আমি দেখাও নাছিলে আজি বিটিআৰ হোৱাৰ পিছত তেখেতে যে হৈছে কেনেকৈ হৈছে সেইটো আপুনি নিজৰ যি স্থিতি নিজৰ বুৰঞ্জী নিজৰ আগৰ যিটো কথা এইটো চিন্তা কৰি চাওক হৈছে কি যোৱা 22 তাৰিখ দিনাখন ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ বিটিআৰৰ এজন তেখেতৰ হ'ল অৰূপ দে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত সাংবাদিক বন্ধুসকলে তেখেতৰ ওচৰত কেইটামান প্ৰশ্ন সুধিছিল তাত তেওঁলোকে কৈছিল যে আগন্তুক 2025 চনত যে বিজেপি দলে বিটিআৰৰ যি ক্ষমতা বা শাসন দখল কৰিবলৈ গৈ আছে আৰু সেইটোলৈ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত দীপেন বড়োদেৱে যে অপোজ কৰিছে মানা কৰিছে যে আৰু ইয়াৰ লগে লগে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মহাশয়ে যে জেনেৰেলভাৱে ৰাইজক এটা আপিল কৰিছে যে আমাৰ বিটিআৰ অঞ্চলৰ শান্তি আৰু উন্নতিৰ আৰু একতাৰ বাবে যে বিটিআৰ অঞ্চলৰ যিমানখিনি আমাৰ আঞ্চলিক দল আছে তেওঁলোকক একগোট হৈ আগন্তুক মানে বিটিআৰৰ উন্নতিৰ বাবে কাম কৰিবলৈ একগোট হ'বলৈ মানে ৰাজহুৱাভাৱে আহ্বান কৰিছোঁ আপিল কৰিছোঁ এই প্ৰশ্নকেইটা সোধাত সাংবাদিকসকলে যিটো প্ৰশ্ন কৰিলে ইয়াৰ উত্তৰত আমাৰ বিটিআৰৰ সন্মানীয় যি অৰূপ দে তেখেতে উত্তৰ দিছে যে বিটিআৰৰ বিজেপি কেতিয়াও দখল কৰিবলৈ আমি লোৱা নাই তাত ৰাইজে দল গঠন কৰিব দলে চৰকাৰ বনাব ৰাইজে চৰকাৰ বনাব ভোট দিব সেইটো কথা তেওঁ কৈছে আৰু ইয়াৰ লগতে বিভিন্ন কথা তেওঁ মানে আমাৰ বিটিআৰ অঞ্চলৰ বা আমাৰ দীপেন বড়ো ডাঙৰীয়াৰ যি মন্তব্য ইয়াৰ ওপৰত মানে কথা কোৱাটো আমি শুনিছোঁ যে সেইটো কথাটো আমি এইটো স্পষ্ট বুজিছে যে তেওঁ আমাৰ প্ৰেছিডেণ্টৰ কথা কোৱাৰ যি তাচ্ছিল্য কৰিছে যি ইনচাল্ট কৰিছে আৰু সেইটোৰ কাৰণে আমি সহ্য কৰিবলৈ মানে গ্ৰহণ কৰা নাই বা আজিলৈকে আমি সহ্য কৰিব পৰা নাই গতিকে নিখিল বড়ো ছাত্ৰ সন্থাৰ নীতি একেবাৰে চিধা চবে জানে যে বড়ো ছাত্ৰ সন্থা হিচাপে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস এখন বিটিআৰ বড়োলেণ্ড অঞ্চল ইয়াত বিভিন্ন কাষ্ট কমিউনিটি আছে ধৰ্মীয় লোকসকল আছে ভাষা ভাষী আছে সকলোলৈ মিলি জুলি ভাতৃত্ববোধ এটা চিন্তাৰে আমি আগন্তুক সময়ক যাতে যুগ যুগান্তৰে আমি একেলগে বসবাস কৰি শান্তি আৰু উন্নতিৰ আৰু সমমৰ্যাদা আৰু অধিকাৰৰ কথাটো আমি সকলোৱে বিবেচনা কৰে বা কাম কৰি আছে ইয়াৰ কাৰণে সদায় বিটিআৰত আমাৰ বড়োলেণ্ড অঞ্চল উন্নতি কৰাৰ কাৰণে যিসকল নেতা যিসকল পাৰ্টি যিসকল ব্যক্তিয়ে মানে চিন্তা চৰ্চা আছে তেওঁলোকৰ একগোট হৈ কাম কৰিবলৈ আমি নিখিল বড়ো ছাত্ৰ সন্থাই সেইটো আহ্বান কৰিছিলোঁ দীপেন বড়োদেৱে তো ইয়াৰ তেওঁৰ যিটো নেকি কথা কোৱাৰ ইয়াৰ এইটো কাৰণে আমি
গৰিহণাযোগ্য আমি অনুভৱ কৰিছোঁ। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই দীপেন বড়োৰ যিটো তেনেকৈ তাৎসল্য কৰা বা ইনচাল্ট কৰাৰ বাবে আমি চিৰাং ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু তেখেতক আমি অনুৰোধ কৰিছোঁ, আমি আহ্বান কৰিছোঁ যাতে অনাগত দিনত তেনেকৈ কোনো জাতীয় সংগঠন, কোনো জাতীয় নেতা, কোনো মানে অঞ্চলৰ বাবে বা জনসাধাৰণৰ বাবে ভাল চিন্তাৰে কাম কৰি থকা কোনো দল সংগঠন বা কোনো ব্যক্তিৰ ওপৰত আক্ৰমণ নকৰে বা ইনচাল্ট নকৰে। সেইটোৰ কাৰণে আমি তেখেতক বিৰত থাকিবলৈ আমি আজি এই সংবাদ মেলত যোগেদি আমি আহ্বান কৰিছোঁ আৰু তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ।